সহযোগ কৰিলে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি। জীবন সারথি সিয়ে দিয়ে আশারে ননি প্রেমে প্রতিবাদে জীবন প্রেমে প্রতিবাদে জীবন অভিনয় করে যাও দুঃখত হাহি যাও ব্যথাবোৰ বুকুতে লুকুৱাও প্রতিবাদরে ভাষাবোৰ জানি লৈ নিজেই নিজৰে লগৰী হওঁ নিজেই নিজৰে লগৰী হওঁ প্ৰেমে প্ৰতিবাদে জীৱন প্ৰেমে প্ৰতিবাদে জীৱন। নিয়ৰক কিন্তু মানিব লাগিব দেই, তাৰ কিন্তু বিজনেছৰ নলেজ কিছু আছে দেই। আৰু তই মোৰহে ল'ৰা হে, তই সফল নোহোৱাৰ কথাই নাহে। আপুনি বাৰু মোক পিছা কৰি আছে নেকি? কি কয় হে, মই বজাৰ কৰি আছো, আপোনাক কি পিছা কৰিম? মই মোৰ দেউতাৰ হত্যাকাৰীক ধৰিম আৰু তাক শাস্তি দিম, আৰু তহঁতৰ কামৰো এটা চলিউশ্যন ওলাম। তহঁতে বাছ ৰেডি থাক, এইবাৰ ৰেভলিউশ্যন আহিব। শুন, মোৰ এটা নতুন বিজনেছ প্লেন আছে, শুনিবি শুনিবি? ব'ল আগতে চাহ খাই আহোঁ, ব'ল ব'ল হ'ব দে। আবে এনেকুৱা হ'লে দেখোন আমাৰ বহুত বেছি লছ হ'ব। ইমান বেছি লছ হোৱাৰ কথা মই ভবাই নাছিলোঁ। তই হিচাপ কিতাপবোৰ ভালদৰে কৰিবি, ভয় লাগিছে মোৰ নিপন দে। কিয়, কি ভয়ৰ কথা কৈছ? নাই একো নাই দেউতা, ক'বা যোৱা নেকি? নাযাওঁ, এইবোৰ বাদ দেচোন। কি টেনশ্যন লৈছ কচোন? মানে ইমান ডাঙৰ প্ৰব্লেম হোৱা নাই, এটা যে বিজনেছ আৰম্ভ কৰিছিলোঁ কেইদিনমানৰ পৰা বিজনেছটো লছত গৈ আছে, তাকে লৈ অলপমান ভয় লাগি আছে। ভয় লাগিছে যদি ঠিক আছে, কিবা এটা কৰিলে অলপ ভয় খাবই লাগে, সেইটো দৰকাৰ। কিন্তু এই ভয়টোক টেনশ্যনলৈ ৰূপান্তৰ নকৰিবি। টেনশ্যনটো দেখোন অট'মেটিকেলি আহিয়ে যায়। টেনশ্যন ল'লে প্ৰব্লেমটো বাঢ়িবহে। টেনশ্যন লৈ থাকোঁতে আধা সময় গুচি যাব। তাতকৈ টেনশ্যন লৈ থকা সময়খিনি তই চিন্তা কৰ, তহঁতৰ ভুল আচলতে ক'ত হৈ আছে, তহঁতে কি কি সলনি কৰিলে তহঁতৰ বিজনেছত প্ৰফিট হোৱাৰ চান্স বাঢ়িব, লছটো ক'ত হৈছে, কোনদিনা বেছি হৈছে, কাৰ ভুলৰ বাবে হৈছে, কেনেকৈ হৈছে, তেতিয়াহে চলিউশ্যনটো উলিয়াব পাৰিবি। সদায় চলিউশ্যনৰ চিন্তা কৰিবি, বুজিছ? প্ৰব্লেম বা লছৰ কথা ভাবি টেনশ্যন নলবি, বুজিছ?
এই দুখন মানৰ ল'লোঁ আৰু কোনফালে আছে দে ঠিক আছে কথা এটা ভাবিছোঁ কি গাড়ী এখন লওঁ নেকি গাড়ী আমাক কিয় লাগে গাড়ী কি গাড়ী কি কৰিম আৰে আমাৰ বিজনেছটো লাহে লাহে ডাঙৰ হ'বলৈ ধৰিছে আৰু ভাল বিজনেছ ডিল কিছুমানত গ'লে গাড়ী এখন লৈ গ'লে ভাল ছাৰ মানে আপোনাক গ্লেমাৰ লগা হৈছে এটা লাক্সাৰী লাইফ এটা দৰকাৰ হৈছে নহয় আৰে এইটোৱেতো প্ৰব্লেম আমাৰ অসমীয়া মানুহৰ 2 টকা হাতত আহিল কি নাই এটা লাক্সাৰী লাইফৰ এক্সপেক্টেশ্যনছ আহিয়ে যায় ৱাহ ছাৰ ৱাহ আপোনাক মানে মোক লেকচাৰ দিব পালে একো নালাগে ন ছাৰ আপুনি কথা এনেকুৱা কয় যে আহিব দে নিয়ৰক আৰে সি যদি হা কয় ন আৰে মই উলিয়াই দিম তোক ডাউন পে'মেণ্টৰ পইচা কি দিয়াৰ কথা কৈছ সেইফালে যা আৰে ছাৰে বোলে গাড়ী কিনে তাকে ডাউন পে'মেণ্টৰ পইচা উলিয়াই দিম বুলি ক'লোঁ হে নিপন গাড়ী কিনিবি মই নহয় আমাৰ বিজনেছত মানে গাড়ী এখন হ'লে তোৰেই ভাল কষ্ট কমিব মোৰ এতিয়াই আৰামৰ প্ৰয়োজন হোৱা নাইতো মোৰ গাটোত এতিয়াও কষ্ট কৰিব পৰা শক্তি আছে আৰু গাড়ী নিকিনো বুলি কোৱা নাই নহয় গাড়ী কিনিম কিন্তু অকল মোৰ বাবে নহয় আমাৰ সকলোৰে বাবে একেদিনাই কেছ পইচা দি গাড়ী কিনিম কিন্তু তেতিয়ালৈকে আমি অলপ বেছি কষ্ট কৰিব লাগিব হা আমাৰ বিজনেছটো ডাঙৰ কৰিব লাগিব কাষ্টমাৰ বেছ বঢ়াব লাগিব প্ৰফিট মাৰ্জিন বঢ়াব লাগিব প্ৰডাক্টছবোৰৰ কোৱালিটি ভাল কৰিব লাগিব কাষ্টমাৰে যেন অকল আমাৰে প্ৰডাক্ট বিচাৰে তেনেকুৱা এটা ব্ৰেণ্ড ভেলিউ বনাব লাগিব তাৰে পিছত গাড়ী কিনিম ভাই পুলিচে মাৰপিট কৰিছে নেকি তুই বেছি বকি আছে জানা মই চোৰ নে ডকাইত মোক কি কেছত থানালৈ নিছে তুমি জানা নে নাজানা এইবোৰ মোৰ জানিবৰ কোনো দৰকাৰ নাই মুঠতে আপুনি থানালৈ গ'লতো গৈছো মই থানালৈ যাব লগা হ'লতো আৰু কি ক'লে মই বেছি কৰোঁ মই বেছি কৰোঁ কাৰণ মই মোৰ ঘৰখন আৰু মোৰ মানুহজন নোহোৱা হৈ যোৱাটো নিবিচাৰোঁ মই বেছি কৰোঁ কাৰণ আপোনাৰ এই প্ৰতিবাদী স্বভাৱটোৰ কাৰণে আমাৰ জীৱনটো এদিন শেষ হৈ যাব বুলি মই ভয় কৰোঁ মই বেছি কৰোঁ আমাৰ নিজৰ বুলিবলৈ আমাৰ একমাত্ৰ সন্তানটোৰ কোনোবাই ক্ষতি কৰিব বুলি প্ৰতিশোধ ল'ব বুলি মোৰ ভয় লাগে মই বেছি কৰোঁ কাৰণ আমাৰ জীৱনটো এনেকৈয়ে গ'ল নিয়ৰৰ আগত তাৰ গোটেই জীৱনটো পৰি আছে আপোনাৰ এইবোৰ কামৰ বাবে কোনোবা শত্ৰুৱে তাৰ ওপৰত প্ৰতিশোধ লয়ে বুলি মোৰ ভয় লাগে মই বেছি কৰোঁ আৰু এটা কাম কৰিম তই ঘৰ বনোৱা মিস্ত্ৰী এটাক কিবা কিবি বাহানা কৰি তাৰ ঘৰৰ ভিতৰলৈ লৈ যাবি আৰু সেই মিস্ত্ৰীটোৱে তাতে চব চাই চিতি পেলাই মোক দামবোৰ ক'ব আৰু তাৰ ঘৰৰ মানুহে গমেই নাপাব সি কিন্তু গম পাব নালাগে দেই যুঁজিবলৈ ভয় নাই মৰিবলৈ ভয় নাই মূল কথাটো হ'ল কৰ্মফল মানুহে নিজৰ কৰ্মফল এদিন ভুগিবই লাগিব আৰু আপোনাৰ শাস্তিটো বহুত বেছি হ'ব তইতো এটা হত্যাকাৰী কুশলদা অসীমদা আৰু মোৰ হত্যাকাৰী তই শাস্তি পাবই লাগিব প্ৰেমে প্ৰতিবাদ জীৱন প্ৰেমে প্ৰতিবাদ জীৱন প্ৰেমে প্ৰতিবাদ জীৱন প্ৰেমে প্ৰতিবাদ জীৱন কি হৈছে প্ৰেছাৰৰ টেবলেটটো ঠিক আছে হ'ব দে মই লৈ গৈ আছোঁ ঐ তহঁত অলপ বহা মই ঘৰৰ পৰা আহি আছোঁ কিয় নাই ইমান চিন্তা কৰিব নালাগে মাৰ গাটো অলপ প্ৰেছাৰ উঠাৰ নিচিনা হৈছে বোলে প্ৰেছাৰৰ টেবলেট এটা দি থৈ আহোঁ তহঁত বহা মই আহি আছোঁ দে যা জলদি যা আৰু শুন তই এতিয়া ওলাই আহিব নালাগে ঘৰতে থাক মাৰ কেয়াৰ ল চিধা কামত লগ পাম কাইলৈ যা ঠিক আছে হ'ব দে বাই লগ পাম গুড নাইট তাৰ মাকলে বহুত চিন্তা মাকৰ প্ৰতি বহুত কেয়াৰিং
আৰু এটা কথা কি জানো আমাৰ গোটেইকেইটাতকৈ তোক বেছি ভাল পায় আৰু তোৰ কাৰণে সি কাৰোবাক মাৰিব লাগিলে মাৰিবও পাৰে আৰু মৰিব লাগিলে মৰিও যাব পাৰে জানা আমি সৰুৰ পৰা একেলগে ডাঙৰ হৈছোঁ বহুত কষ্টত ডাঙৰ হৈছে সি মাকৰ কথা বহুত চিন্তা কৰে সিদ্ধাৰ্থ এটা কাম কৰোঁ নেকি আমাৰ ছেভিংছৰ পৰা অলপমান টকা উলিয়াই নিপনৰ ঘৰটো বনাই দিওঁ নেকি মানে তাৰ পুৰণা ঘৰটো দেখিছই ন দেউতাকে বনাই থৈ গৈছিলে চব ভাঙি ফুটি গৈছে আমি গোটেইকেইটাই মিলি ঘৰটো ৰিন'ভেট কৰি দিওঁ নেকি কিন্তু সি মানিবনে তই সেইটো চিন্তা নকৰিবি তাক মনোৱাৰ দায়িত্ব মোৰ অকল তাক গম পাবলৈ নিদিবি আৰু এটা কাম কৰিম তই ঘৰ বনোৱা মিস্ত্ৰী এটাক কিবা কিবি বাহানা কৰি তাৰ ঘৰৰ ভিতৰলৈ লৈ যাবি আৰু সেই মিস্ত্ৰীটোৱে তাতে চব চাই চিতি পেলাই মোক দামবোৰ ক'ব আৰু তাৰ ঘৰৰ মানুহে গমেই নাপাব সি কিন্তু গম পাব নালাগে দেই ঠিক আছে তই চিন্তাই নকৰিবি আৰু শুন কাইলৈ তই ফাৰ্ষ্ট হাফ কামত আহিব নালাগে মই যাম মোৰ কাম কৰিম তই সেই কামটো চম্ভালিবি ঠিক আছে দে বল বল গৈ আছোঁ পাই যাম নাই আজি টেণ্ডাৰ পেলামহে থেংক ইউ নাই আজি আহি পেলাই পাতি দিম হা ঠিক আছে ৰাখিছোঁ এতিয়া ৰাখিছোঁ নিয়ৰ আকৌ দেৰি হ'ব নহয় তই গোটেইখিনি ডকুমেণ্টছ লৈছনে লৈছোঁ তই ভালকৈ ক্ৰছ চেক কৰি ল তাত গৈ আকৌ এইটো নাই সেইটো নাই এইটো পাহৰিছোঁ সেইটো পাহৰিছোঁ কৰি নাথাকিবি চব ঠিকে আছে ফাৰ্ষ্ট ক্লাছ তই গৈ অকল চাইনটো কৰিলেই হ'ল বল ৰচোন ৰ নহয় এয়া খাই যাব লাগিব এনেকৈ গ'লে বোলে মানে মিঠা খাই গ'লে সকলো কাম খুব ভালকৈ হয় আৰু ভালো হয় কাম ল আজি আৰু কাম নোহোৱা কোনো কথাই নাই শুন মা আমি যাওঁ তই সময়মতে ভাত খাবি সময়মতে মেডিচিন ল'বি হ'বনে যা ঈশ্বৰে তোৰ মনৰ কামনা সকলো সফল কৰক মোৰ আশীৰ্বাদ তোৰ লগত সদায় আছে যা বৈ পুলিচৰ মোৰ ওপৰত থকা সন্দেহ লগাতকৈ অকণমান বেছি হৈছে সেইকাৰণে মই আপোনাক কৈছোঁ পুলিচৰ লগ হৈ যদি মোৰ বিপক্ষে কিবা ষড়যন্ত্ৰ কৰিছে নহয় পৰিণাম কিন্তু ভয়াৱহ হ'ব আপুনি আপোনাৰ এইবোৰ ধমকি কোনোবা সৰু ল'ৰাক দিব মোক দি লাভ নাই মোক আপোনালোকে ধেমালিত লৈ আছে কিন্তু মই বিচৰা নাই আপোনাৰ কিবা এটা হওক নহ'লে ইমান সময় কওক ময়ো চাম মোক কোনে কি কৰিব পাৰে আৰু মোৰ কিবা এটা হ'লে আপোনাৰ কি অৱস্থা হ'ব আপুনি জানে মোৰ ধৈৰ্যৰ পৰীক্ষা নল'ব আৰু নহ'লে সাজু হৈ থাকক মই কেতিয়াবাৰ পৰাই সাজু হৈ আছোঁ যুঁজিবলৈ ভয় নাই মৰিবলৈ ভয় নাই মূল কথাটো হ'ল কৰ্মফল মানুহে নিজৰ কৰ্মফল এদিন ভুগিবই লাগিব আৰু আপোনাৰ শাস্তিটো বহুত বেছি হ'ব তইতো এটা হত্যাকাৰী কুশল দা অসীম দা আৰু মোৰ হত্যাকাৰী তই শাস্তি পাবই লাগিব নাই মই হত্যা কৰা নাই মই হত্যাকাৰী নহয় দেউতাৰ আশীৰ্বাদ সদায় তোৰ লগত আছে তই একো চিন্তাই নকৰিবি অঁ মা দেউতা আজি থকা হ'লে কিমান সুখী হ'লহেঁতেন ন সুখী মানে কৈছহেনে তই সকলোকে মাতি আনি আজি কিমান যে ডাঙৰ খানা খালেহেঁতেন কিমান যে বজাৰ কৰিলেহেঁতেন তই ঠিকে কৈছ মা এনেকুৱা এটা পাৰ্টিৰ বজাৰ কৰিবলৈ গৈ আজিলৈ উভতি নাহিলে মানুহজন প্ৰেমে প্ৰতিবাদ জীৱন প্ৰেমে প্ৰতিবাদ জীৱন প্ৰেমে প্ৰতিবাদ জীৱন প্ৰেমে প্ৰতিবাদ
কথাটো কিন্তু বৰ বেয়া হৈছে মাকজনীয়ে কম কষ্ট কৰি নিপনক ডাঙৰ কৰিছেনে ইমান কম বয়সতে দেউতাকটোক হেৰুৱালে তাৰ পাছৰ পৰাই মাকজনীয়ে কম কষ্ট কৰিছে তাক ডাঙৰ কৰিবলৈ এতিয়া আৰু তেখেতৰ জীৱনটো সলনি হ'ব দে মা এতিয়া আমাৰ কামটোও ভালকৈ চলি আছে নিপনীয় সকলোবোৰ দায়িত্ব ল'ব পৰা হৈছে এটা কথা কি জানো মা নিপন ল'ৰাজন সঁচাকেই ভাল দে ভগৱানে তহঁতৰ ভাল কৰক তহঁতে এনেকে সকলো মন দি কৰ সফলতাৰে আগুৱাই যাও যাতে সকলোবোৰ তোৰ আশীৰ্বাদৰ কাৰণে হৈছে মা কেৱল মোৰ বাবে নহয় নিয়ৰ দেউতাৰ আশীৰ্বাদ সদায় তোৰ লগত আছে তই একো চিন্তাই নকৰিবি মা দেউতা আজি থকা হ'লে কিমান সুখী হ'লহেঁতেন ন সুখী মানে কৈছহেনে তই সকলোকে মাতি আনি আজি কিমান যে ডাঙৰ খানা খালেহেঁতেন কিমান যে বজাৰ কৰিলেহেঁতেন তই ঠিকেই কৈছ মা এনেকুৱা এটা পাৰ্টিৰ বজাৰ কৰিবলৈ গৈ আজিলৈ উভতি নাহিলে মানুহজন এতিয়া আকৌ এইবোৰ কিয় কৰিব লাগে আগতে তোৰ ছমহীয়া পৰীক্ষাৰ বহি দিলেও আমি মানুহক ভাত খুৱাওঁ এতিয়া তই চাকৰি পাইছ মানুহক আৰু ভাত নোখোৱাম নে দেউতাৰৰ যে কি ফূৰ্তি তই দেখিব লাগিছিল নিপনহঁতৰ ঘৰটো কেতিয়া বনাম বুলি ভাবিছ কথা পাতিছোঁ মিস্ত্ৰীৰ লগত সি কিবা এটা বেলেগ কামত ব্যস্ত হৈ আছে সেইখিনি শেষ কৰিয়ে এইটো কামত লাগিব আচ্ছা যা তই অকণমান ফ্ৰেছ হৈ লগ গৈ মই চাহ বনাওঁগৈ যা কি কৈ আছে আপুনি নাই কোৱা ন মই আৰু আপোনাক নাজানো হা আপুনি কাক কি ক'ব পাৰে মই চব জানো বৰমা মই আহোঁগৈ ঘৰৰ পৰা বৰদেউতাই ক'লেই নহয় আন্ধাৰ হোৱা আগে আগে আহিবলৈ ঘৰ দুটামান কাম আছে কৰি মেলি সোনকালে আহিম দিয়ক সোনকালে আহিবা আন্ধাৰ হোৱাৰ আগতে পাবা যোৱা আহো দেই দিয়া এই যে পৰি আমাৰ ঘৰৰ বোৱাৰী হ'লে কিমান ভাল লাগিব নহয় ভালতো লাগিবই বিয়নি মেল মাৰিবলৈ মানুহ এজনী লাগেহে পাৰিজাতটো এনে কথা পতাত বৰ পাক্কাই লগত এজনী হ'লে ভাল হ'ব আৰু আপোনাক যে একো কথা ক'বই নাপায় মানে লগ ধেমালিহে কৰিছো মাংস কি আনিম খাহী মাংস আনিব আৰু চিকেনো অকণমান আনিব বাৰু আৰু চব পিঁয়াজ আৰু বিলাহী লৈ আহিব পিঁয়াজ আৰু বিলাহী আচ্ছা হ'ব আৰু বছৰ বৰ কি হ'ল আপুনি এইটো পিন্ধি যায় ওচৰৰ বজাৰত যাম একো নহয় দিয়া কিনো ধেমালি কৰি থাকা গাত ততেই নাই একেবাৰে আজি যদি আপুনি থাকিলহেঁতেন জীবন সারথি সিয়ে দিয়ে আশারেঙনি প্রেমে প্রতিবাদ জীবন প্রেমে প্রতিবাদ জীবন প্রতিবাদরে ভাষাবোৰ জানি লৈ নিজেই নিজৰে লগৰী হওঁ নিজেই নিজৰে লগৰী হওঁ প্ৰেমে প্ৰতিবাদ জীৱন প্ৰেমে প্ৰতিবাদ জীৱন সহযোগ কৰিলে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি